মিন নিগমৰ নিযুক্তি কেলেংকাৰীত তদন্ত ঘোষণা এমডিৰ জৰিয়তে কমিটি গঠন কৰিলে নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে দুৰ্নীতিৰ তন্নকৈ তদন্ত হ'ব বুলি ঘোষণা কৰে অধ্যক্ষগৰাকীয়ে মিন নিগমৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত ঘোষণা নৱনিযুক্ত অধ্যক্ষৰ এমডিৰ যোগেদি কমিটি গঠন কৰিলে নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে बोर्ड मीटिंगते आखुआ पोৱাৰ তথ্য গুৰুজ্যোতি দাসৰ আমি बोर्ड मीटिंगখন প্ৰথম আয়োজন কৰিলো তাত অলপ আমি আখুৱা দেখিছো আৰু তাতে আমি बोर्ड मीटिंगতে এটা সিদ্ধান্ত লৈছো ডিপাৰ্টমেন্টালি এটা ইয়াক মানে সাবৰ কাৰণে এমডি দায়িত্ব দিছে নতুন এমডি আমাৰ জয়েন কৰিছে বিতৰ্কিত পদ্ম হাজৰিকাই মিন বিভাগত সংঘটিত কৰি অহা ভয়াবহ দুৰ্নীতি সন্দৰ্ভত একমাত্ৰ নিউজ 18ত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছতেই মিন নিগমৰ কাৰ্যালয়ত জৰুৰীভাৱে অনুষ্ঠিত কৰা হ'ল बोर्ड মিটিং মিন নিগমৰ নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা बोर्ड মিটিংতেই উত্থাপন হ'ল অভিযুক্ত ওএছডি পদ্ম হাজৰিকাৰ কুকৃতিৰ কাহিনী बोर्ड মিটিংতেই পদ্ম হাজৰিকা সন্দৰ্ভত দুৰ্নীতিৰ তথ্য লাভ কৰাত বিভাগটোৰ এমডিৰ যোগেদি তদন্ত কমিটি গঠন কৰিছে অধ্যক্ষ গুৰুজ্যোতি দাসে কমিটিয়ে দিয়া প্ৰতিবেদনৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব বিতৰ্কিত পদ্মৰ ভৱিষ্যত আমি পৰৱৰ্তী সময়ত গোটেইখিনি ভালকে তনতনকে চাম নিশ্চয় আৰু ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি बोर्ड মিটিং হ'ল बोर्ड মিটিংতে এইটো সিদ্ধান্ত হয় কথাবিলাক আৰু হেতু আমি बोर्ड মিটিংত এই কথাখিনি উপস্থাপন কৰিছো তাতে এটা এমডি জৰিয়তে কমিটি গঠন কৰি চোৱা চিতা কৰিব দায়িত্ব দিছে ইফালে একাংশই এইগৰাকী পদ্ম হাজৰিকাক সুৰক্ষা দিবলৈ উঠি পৰি লাগিছে অৱশ্যে আশা কৰা হৈছে অধ্যক্ষ গুৰুজ্যোতি দাসে বিভাগটোত সংঘটিত এই ভয়ংকৰ দুৰ্নীতি সন্দৰ্ভত কোনো আপোচ নকৰিব গৌৰীশ নন্দীৰ সহযোগত ভাস্কৰজ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট মধুমেহ ৰোগীৰ বাবে বিশেষভাৱে উপযোগী এবিধ ধানৰ জাত উদ্ভাৱন কৰিছে অসমৰ বিজ্ঞানীয়ে সম্ভৱতঃ বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰা হৈছে মধুমেহ ৰোগীৰ বাবে এই বস্তু আপোনাৰ যিটো আপোনাৰ কলা ধানৰ চাউল আছে গুণখিনি প্ৰায় একেই খালি আঠাযুক্ত নহয় কিন্তু ইয়াত এতিয়াও কৰিবলগীয়া বহুখিনি আছে আমি এতিয়া গৱেষণা চলাই আছোঁ যে এই বস্তু অলপ কম দিনীয়া কৰিব পাৰি নেকি কম দিনীয়া কৰিলে কৃষক ৰাইজ আৰু উপকৃত হ'ব আৰু য'ত বছৰি কৃষক ৰাইজে দুটা খেতি কৰিবলৈ এই খেতি ধান কৰাৰ পিছতো খালী বতৰত দুটা খেতি কৰিবলৈ সক্ষম হ'ব লাবণ্যত সচৰাচৰ কলা চাউলত থকাৰ দৰে আঠা নাথাকে আৰু সাধাৰণভাৱে ইয়াক ভাত খাব পৰা যায় তদুপৰি এই চাউল সুগন্ধিযুক্ত সেয়ে এই আটাইবোৰ গুণৰ ভিত্তিত বিশ্বৰ ভিতৰতে এইটো এনেবোৰ বৈশিষ্ট্যৰে সমৃদ্ধ প্ৰথমটো জাত বুলি কোৱা হৈছে অনাগত দিনত অসমৰ কৃষকে এই ধানৰ জৰিয়তে বিশ্বৰ বজাৰত খোজ পেলাব পাৰিব যেহেতু ইয়াত গ্লাইচিন ইনডেক্সটো কম আৰু সেই কাৰণে ইয়াক আমি যিবিলাক মধুমেহ ৰোগী যাক আমি ডায়েবেটিক ৰোগী বুলি কওঁ তেওঁলোকৰ কাৰণে এইটো এটা যথেষ্ট উপযোগী চাউল হিচাপে আহি থকা দিনত পৰিগণিত এতিয়ালৈকে আমাৰ হাতত যিমান তথ্য আছে এনেকুৱা ধৰণৰ মানে জাত তথ্য যিটো আমি পাইছোঁ এতিয়ালৈকে এই তথ্যৰ ভিতৰত আমি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ জাত ক'ৰবাত যদি আছে আমি সেই তথ্যৰ বিষয়ে জ্ঞাত নহয় অসমত উদ্ভাৱন কৰা এই বিশেষ ধানৰ জাতটোৰ পৰা উৎপাদন কৰা চাউলে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰো পূৰ্ণ সম্ভাৱনা আছে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দক্ষিণ কামৰূপৰ বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস খালুৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ পৰা নীতি বহিৰ্ভূতভাৱে নামভৰ্তিৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস খালুৰ বিৰুদ্ধে ওলাই আহিল অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা স্থানীয় ৰাইজ অভিভাৱক আৰু স্থানীয় সচেতন ব্যক্তিৰ অভিযোগ অনুসৰি শিক্ষয়িত্ৰী ৰঞ্জু দাস খালুৱে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বিপৰীতে নামভৰ্তিৰ নামত ধন সংগ্ৰহ আৰু স্কুলৰ অন্য অনুষ্ঠানৰ খৰচৰ বাবদ ধন সংগ্ৰহ আৰু মেট্ৰিকৰ ফৰ্ম ফিল আপৰ বাবে
ছাত্ৰ ছাত্ৰীৰ পৰা 1200 টকালৈকে ধন সংগ্ৰহ কৰিছে। ইতিমধ্যে অভিভাৱকসকলে প্ৰধান শিক্ষয়িত্ৰীৰ অনিয়ম আৰু ময়মতালিৰ বিৰুদ্ধে শিক্ষা বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও কোনো সুফল লাভ নকৰিলে। শিক্ষয়িত্ৰীগৰাকীক অপসাৰণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দাবী জনাইছে ৰাইজে। হাইস্কুলৰ যিটো অভিযোগ এই অভিযোগ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস বা চালৈ বাইদেৱে 2018 চনৰ পৰা সৰ্বশিক্ষা মিছনৰ যিটো চৰকাৰৰ পৰা সম্পূৰ্ণভাৱে গাইডলাইন আছে যে এটকা ফিজ ল'ব নোৱাৰে, তৎসত্ত্বেও 2018 চনৰ পৰা ফেষ্টিভেল ফিজ 200 টকাকৈ, কেতিয়াবা একাউণ্টৰ নামত 20 টকাকৈ, 50 টকা এনেকৈ তেখেতে লৈ মানে ইয়াত লাখ লাখ টকা শোষণ কৰি আছে। আৰু শিক্ষাৰ ক্ষেত্ৰত তেখেতে বহুতখিনি হেতালি কৰা আমি পৰিলক্ষিত হৈছে। আৰু লগতে মধ্যাহ্ন ভোজনৰো যিবিলাক ফান আহে সেই মধ্যাহ্ন ভোজনৰো তেখেতে ইয়াত লাখ লাখ টকা মানে তেখেতে শোষণ কৰি আছে। এই ক্ষেত্ৰত আমি DC উপায়ুক্ত মহোদয়ক আমি কমপ্লেইন কৰিছিলোঁ। কমপ্লেইন কৰাৰ স্বত্তেও আমি সুবিচাৰটো পোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যে শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰ আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰকো আমি দাবী জনাইছোঁ ইয়াৰ সুবিচাৰ লাগে আৰু এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক অতি শীঘ্ৰেই মানে ছাছপেণ্ড কৰিব লাগে। যোৰহাটৰ ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডৰ বলি হোৱা ডেৰগাঁৱৰ অনিমেষ ভূঞাৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ডেৰগাঁৱৰ 1 নম্বৰ খকন্দগুৰি গাঁৱৰ অনিমেষ ভূঞাৰ ঘৰৰ সমীপৰ শ্বহীদ স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানৰ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, স্মৃতিচাৰণ আৰু অপ্ৰতিম অনিমেষ নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা। অনিমেষ হত্যাকাণ্ডৰ লগত জড়িত কোনো দোষীয়ে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ নেতৃবৃন্দই। অনিমেষৰ পৰিয়ালে যাতে ন্যায় লাভ কৰিব পাৰে তাৰ বাবে ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে আছুৰ নেতৃত্বই। নাজিৰাত 2টা গড়ৰ মুকলি বিচৰণ। নাজিৰাৰ মেকিপুৰৰ নিমতিতা 2টাকৈ গড়ৰ মুকলি বিচৰণ। গড় 2টাৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ উঠে অঞ্চলবাসী। ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটা দল। গড় চাবলৈ অঞ্চলটোত ভিৰ কৰিলে শ শ লোকে। খবৰ দিয়া হয় বন বিভাগক। বন বিভাগৰ লোক আহি গড় 2টা খেদি পঠিয়াবলৈ আপ্ৰাণ চেষ্টা চলায়, কিন্তু এই ক্ষেত্ৰত সফল হ'ব পৰা নাই বন বিভাগৰ দল। আৰু গড় চাবলৈ ওলাই আহিল ৰাইজ আৰু মাজে সময়ে ৰাইজলৈ চোঁচা ল'লে গড়ে। 2টাকৈ গড়ৰ মুকলি বিচৰণত আতংকিত হৈ উঠে ৰাইজ। বিশিষ্ট কবি নীলমণি ফুকনৰ বাসগৃহত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জ্ঞানপীঠ বঁটা নাম ঘোষণা কৰাৰ পাছতেই কবিগৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিশিষ্ট কবিগৰাকীৰ সুস্বাস্থ্য কামনা কৰে সৰ্বানন্দ সোণোৱালে। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে সাক্ষাৎ দিব নোৱাৰিলে কাব্য ঋষিগৰাকীয়ে। কবি পত্নীৰ সৈতে বাৰ্তালাপ কৰি কবিৰ স্বাস্থ্যৰ বুজ ল'লে সোণোৱালে। কবি পত্নীৰ জৰিয়তেই কাব্য ঋষিগৰাকীলৈ গামোচা আৰু সঁফুৰা আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিশা মৃত্যু হয় শইকীয়াৰ। নিশাই GMCHলৈ শইকীয়াক লৈ যোৱা হয় যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে। এজন মানৱ দৰদী আৰু দক্ষ আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া। মঙলদৈ আৰক্ষী থানাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। 3 জুলাইত মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব লৈছিল মস্কো শইকীয়াই। সকলোকে আপোন কৰি ল'ব পৰা দক্ষ আৰক্ষী বিষয়া সু অভিনেতা মস্কো শইকীয়াৰ মৃত্যুত ম্ৰিয়মান মঙলদৈবাসী, তেওঁৰ গুণমুগ্ধসকল। আগবঢ়াইছোঁ আমাৰ মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে মঙলদৈৰ OC মস্কো শইকীয়া। আৰু ইতিমধ্যে মস্কো শইকীয়াৰ নশ্বৰ দেহ মঙলদৈ থানালৈকে লৈ অহা হৈছে। কান্তিনন ৰল উঠিছে, আমি দেখুৱাইছোঁ। ৰমেশে দেখুৱাব। এয়া যি মস্কো শইকীয়া মঙলদৈ
সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নশ্বৰ দেহ লৈ আহিছে আৰু নশ্বৰ দেশত ইতিমধ্যে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আচলতে ৰাইজ ভৰি পৰিছে, সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছে। এগৰাকী আৰক্ষী বিষয়া লগতে অভিনয়ৰ জগতৰ লগত জড়িত হৈ আছিলে। সমাজৰ প্ৰতিজন লোকৰ লগত সুন্দৰভাৱে তেওঁ জীৱন যি কৰ্মক্ষেত্ৰত তেওঁ সকলোৰে লগত সুন্দৰভাৱে চলিছিলে। লগতে বিশেষভাৱে ক'ব লাগিব যে মঙলদৈত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব লৈছিলে জুলাই 3 তাৰিখে। প্ৰায় 6 মাহ ধৰি কাৰ্যকাল এই থানাত অতিবাহিত কৰিছিলে আৰু সেই সময়ছোৱাত বিভিন্নজনৰ সৈতে ঘনিষ্ঠ বাঢ়ি গৈছিলে। আচলতে আৰক্ষী বিষয়া নহয়, তেওঁ সাংস্কৃতিক কৰ্মী হিচাপে পৰিচিত আছিলে। কামেশ্বৰ ৰমেশে দেখুৱাইছে পৰিৱেশ, সকলোৱে শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছে। আচলতে আৰক্ষী বিষয়া, আৰক্ষী লোকসকলেই নহয়, মঙলদৈৰ বিভিন্ন লোক আহিছে, আহি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই শেষ যি নশ্বৰ দেশত। মঙলদৈ থানাত কেতিয়া জইন কৰিছিলে তেওঁ? তেখেতে বৰ্তমান ৰানিং বছৰ আপোনাৰ জুলাই 3 তাৰিখে জইন কৰিছিলে আৰু তেখেতৰ ভাষা বুজাব ভাষা নাই আমাৰ। নিশ্চয়কৈ মঙলদৈবাসী মাত হেৰাই পৰিছে। আচলতে স্থানীয় বিধায়কগৰাকীও আহিছে, আমি তেওঁৰ ওচৰত কথা পাতি যত্ন কৰিম। এগৰাকী ৰাইজৰ লগত থকা এগৰাকী আৰক্ষী বিষয়া। মঙলদৈবাসী ৰাইজে আজি এজন সুদক্ষ আৰক্ষী বিষয়া হেৰুৱালে। মই অত্যন্ত দুখিত। খুব কম সময়ৰ ভিতৰতে আমাৰ মঙলদৈবাসী সকলো ৰাইজকে আপোন কৰি লৈছিল আৰু বিশেষকৈ মোৰ ৰাজনৈতিক জীৱনত বহুদিন হ'ল। মঙলদৈত মোৰ টাউনত ঘৰ, সদৰ থানাৰ OC বহুকেইজন পাইছোঁ, কিন্তু এখেতৰ নিচিনা এগৰাকী ব্যতিক্ৰমী ব্যক্তি আছিল। আৰু মই লক্ষ্য কৰিছিলোঁ যে আমি বিভিন্ন ধৰণৰ মানুহৰ উঠা বহা কৰোঁ। তেখেত অহাৰ পিছত মঙলদৈত বিশেষকৈ ক্ৰাইমটো যথেষ্ট কমি গৈছিল আৰু বহু ক্ষেত্ৰত আমিও যিহেতু ৰাজনৈতিক ব্যক্তি হিচাপে, বিধায়ক হিচাপে ফোন কৰিব লাগে, কিছুমান এনেকুৱা সময়ত আমি দেখিছোঁ যে তেখেতে আলোচনাৰ মাজেৰে মীমাংসা কৰি দিছে। আছিলে স্থানীয় বিধায়ক বসন্ত দাস। আমি আৰু লোক আছে কথা পাতি যত্ন কৰিম। কামেশ্বৰ ৰমেশে দেখুৱাইছে ইতিমধ্যে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সকলোৱে এই নশ্বৰ দেহ মঙলদৈ থানাৰ পিছত অন্যান্য যি থানাসমূহ আছে এই থানালৈকে লৈ যোৱা হ'ব। আৰু বিশেষকৈ যিহেতু মঙলদৈ থানাত তেওঁ দায়িত্ব লৈছিলে আৰু দায়িত্ব লোৱাৰ ফলতেই দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ যিসকল বিষয়া আছে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এইগৰাকী মস্কো শইকীয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। দেওবাৰৰ পুৱাই গুৱাহাটীৰ এক ট্ৰেকিং কাৰ্যসূচীত অংশ ল'লে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই। মন্ত্ৰী বিমল বৰাই বশিষ্ঠৰ পৰা গড়ভাংগালৈ 8 কিলোমিটাৰ ট্ৰেকিং কৰাৰ লগতে তেওঁ গড়ভাংগাৰ মনোমোহা জলপ্ৰপাত প্ৰত্যক্ষ কৰে। দেওবাৰৰ পুৱাই গুৱাহাটীৰ এক ট্ৰেকিং কাৰ্যসূচীত অংশ ল'লে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই। মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ পৰা গড়ভাংগালৈ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই ট্ৰেকিং কৰাৰ সময়ত তেওঁক সহযোগ কৰিছিল ক্ৰীড়া বিভাগৰ বহুকেইগৰাকী বিষয়া কৰ্মচাৰীৰ লগতে অসম পৰ্বতাৰোহণ সন্থাৰ কৰ্মকৰ্তা আৰু পৰ্যটন বিভাগৰ বিষয়ায়ো। মন্ত্ৰী বিমল বৰাই বশিষ্ঠৰ পৰা গড়ভাংগালৈ 8 কিলোমিটাৰ ট্ৰেকিং কৰাৰ লগতে তেওঁ গড়ভাংগাৰ মনোমোহা জলপ্ৰপাত প্ৰত্যক্ষ কৰে। গড়ভাংগাৰ জলপ্ৰপাতটো পৰ্যটকৰ আকৰ্ষণস্থলী কৰিব পাৰি নেকি তাৰ বাবেও চিন্তা চৰ্চা কৰে। এই প্ৰকৃতিৰ লগত যাতে আমি আমাৰ জীৱকুলৰ যি বৈচিত্ৰতাপূৰ্ণ যি সম্পৰ্ক, সেই সম্পৰ্ক যাতে আমি অধিক শক্তিশালী কৰি তুলিব পাৰোঁ। কাৰণ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিমান আগবাঢ়ি গৈছে, পেৰেলেলি যেন হিউমেনিটিটো কমি গৈছে। মানৱতা যেতিয়া সংকটত থাকিব তেতিয়া আমি প্ৰকৃতিৰ লগত সহাৱস্থান কৰিব লাগিব। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোমবাৰৰ পৰা 5 দিনীয়াকৈ আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই অধিৱেশনত চৰকাৰে 15খন বিধেয়ক আনিব বুলি জানিব পৰা হৈছে। ইয়াৰ ভিতৰত 1 লাখ নিযুক্তি প্ৰক্ৰিয়া, আৰক্ষী আইন আৰু গো সুৰক্ষা আইনৰ সংশোধনী বিধেয়কো উত্থাপন কৰা হ'ব। কাইলৈৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। 5 দিনীয়াকৈ আৰম্ভ হ'বলগীয়া এই শীতকালীন অধিৱেশনত এই পৰ্যন্ত 15খন বিধেয়ক অহাৰ তথ্য লাভ কৰিছে বিধানসভাৰ সচিবালয়ে।
শীতকালীন অধিৱেশনত আহিবলগীয়া বিধেয়ক সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এনেদৰে আমাৰতো গভৰ্ণমেণ্টৰ ছাপ্লিমেণ্টাৰী ডিমাণ্ড থাকিব আমাৰ ৩-৪খন বিল থাকিব পুলিচ যিখন আমাৰ আইন আছে তাৰ সংশোধন হ'ব শীতকালীন অধিৱেশনত 1 লাখ নিযুক্তি সন্দৰ্ভতো এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যুগুত কৰা হ'ব নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত এক বিশেষ নীতি অধিৱেশনত এইটো আটাইতকৈতো ভাল খবৰ এইটোৱে হ'ব যে 1 লাখ নিযুক্তিৰ পথটো প্ৰশস্ত হৈ যাব নহ'লেতো আগতে আমি নিযুক্তি দিম বুলি কওঁ কোনো ব্যৱস্থা নাছিল প্ৰথমবাৰ অসমত ব্যৱস্থা এটা হ'ব গৈ আছে ইপিনে বিগত বিধানসভাৰ অধিৱেশনত গৃহীত হোৱা গো সুৰক্ষা আইনৰ ওপৰতো সংশোধনী বিধেয়ক আনিব চৰকাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে আকৌ সংশোধন হ'ব যেনেকৈ আগতে যদি আমি গৰু ধৰাত কৰোঁ গাড়ীখন বিক্ৰী কৰি দিব নোৱাৰোঁ এতিয়া আমি এই আইনৰ সংশোধনৰ জৰিয়তে এটা আমি অধিকাৰ পাম যদি চোৰাং গৰু আমি পাওঁ গৰু কঢ়িওৱা যিখন ট্ৰাক সেইখন ট্ৰাক অসম চৰকাৰে বিক্ৰী কৰি দিব পাৰিব ইপিনে বিৰোধী কংগ্ৰেছ AIDFেও বহুকেইটা জ্বলন্ত বিষয়ক লৈ বিধানসভাৰ মজিয়াত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই বৰঞ্চ উপেন্দ্ৰ ৰাভাৰ নামেৰেহে এতিয়া সমগ্ৰ ৰাজ্যতে পৰিচিত এবিধ ধান কোলা ধান উপেন্দ্ৰ ৰাইচৰ জনক উপেন্দ্ৰ ৰাভাৰ প্ৰচেষ্টাতে ৰাজ্যৰ বহুকেইখন জিলাৰ কৃষক এতিয়া কোলা ধান তথা উপেন্দ্ৰ ৰাইচৰ খেতিৰে জড়িত হৈ লাভৰ মুখ দেখিছে পিছে নিজৰ কৰ্মৰে কেৱল ৰাজ্য বা দেশতে নহয় বিদেশতো সমাদৰ পোৱা উপেন্দ্ৰ ৰাভাৰ সন্মুখত এতিয়া কোলা ধানে আনিছে আন এক প্ৰত্যাহ্বান গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভাৰ নামেৰে সমগ্ৰ ৰাজ্যতে পৰিচিত এবিধ কোলা ধান বা কোলা চাউল উপেন্দ্ৰ ৰাইচৰ জনক উপেন্দ্ৰ ৰাভাৰ প্ৰচেষ্টাত ৰাজ্যৰ বহুকেইখন জিলাৰ কৃষক এতিয়া কোলা ধান তথা উপেন্দ্ৰ ৰাইচৰ খেতিৰে লাভৰ মুখ দেখি আহিছে কিন্তু এই কোলা ধানক লৈ এতিয়া প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে উপেন্দ্ৰ ৰাভাৰ সন্মুখত ইয়াৰ সৈতে সময় হ'ল আজিৰ City 18 পৰা বিদায় লোৱাৰ নমস্কাৰ